এজন ব্যক্তিৰ লগত বৰ্তমান মুহূৰ্তত উপস্থিত আছো আৰু যিগৰাকীক বাদ দি প্ৰকৃততে বিহপুৰীয়াৰ ৰাজনীতিৰ ৰূপৰেখা আঁকিব নোৱাৰি। ব্যক্তিজন কোন আপোনালোকৰ সকলোৰে চিনাকি, তেখেত হ'ল অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ডাঙৰীয়া। আৰু প্ৰথম চিনাকিটো দি ল'ব বিচাৰিছোঁ যে বৰ্তমান মই ককা বুলি সম্বোধন কৰিছোঁ। যদি চাই তেখেতে কিন্তু এতিয়া তেওঁ যি ধৰণে জীৱন অতিবাহিত কৰিছে, তেওঁ কিন্তু নিত্য সংগী আমাৰ সন্মুখত থকা এই সামগ্ৰী এটা ৰেডিঅ'। আমি আহি থাকোঁতে তেখেতে ৰেডিঅ' শুনি আছিল আৰু আমি এতিয়া বাৰ্তালাপৰ কাৰণে ৰেডিঅ'টো বন্ধ কৰি লৈছোঁ। আৰু দ্বিতীয়তে চাওক, এটা মৰ্টনৰ টোপোলা আচলতে তেওঁ সন্মুখত থাকে। ঘৰখনলৈ যোনেই আহক প্ৰথমতে মৰ্টন যাচি ককাই কথা পাতে। প্ৰথমতে আমাৰ ND24লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু যিহেতু নিৰ্বাচনৰ বতৰ আৰু বিহপুৰীয়া সমষ্টিৰ কথা যেতিয়া আহে, প্ৰেমধৰ বৰাক বাদ দি আমি কোনো কথাই আচলতে ভাবিব নোৱাৰোঁ, কাৰণ আপুনি এই সমষ্টিটোৰ পৰা এতিয়ালৈকে 12বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু 4বাৰ আপুনি প্ৰতিনিধিত্ব কৰিছে সমষ্টিটোক। প্ৰথমতে জানিব বিচাৰিছোঁ, বিহপুৰীয়া সমষ্টিত আপুনি যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, সেই একেটা সময়তে নাওবৈচাৰ পৰা ভূপেন হাজৰিকাৰো প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিলে। ভূপেন হাজৰিকাৰ লগত কেনেধৰণৰ আপোনালোকৰ সম্পৰ্ক, সেই কথাটো জানিব বিচাৰিছোঁ। হয়, ভূপেন হাজৰিকা আমাৰ 10 বছৰ ডাঙৰ। মোক তেওঁ ৰাম বুলি কয় নিজে, মই লক্ষণ বুলি তেওঁ সমষ্টিটো চিনাকি দিয়ে। বিহপুৰীয়া সমষ্টিত 87 চনত মই বিহপুৰীয়াৰ পৰা হাজৰিকা দাদা এই 87 চনত নাওবৈচা চিজুলকা ৰিজাৰ্ভৰ পৰা দুইজন নিৰ্দলীয় হিচাপে অসম বিধানসভালৈ ৰাজধানী শ্বিলং 87 নিৰ্বাচিত হৈছিলোঁ। আৰু তেওঁ ৰাম আৰু মোক লক্ষ্মণ উপাধি দি তেওঁ সমষ্টিলৈ এখন মিটিং পাতি ৰাইজক ক'লেগৈ, ৰাইজসকল নাওবৈচা সমষ্টিৰ পৰা যদিও মোক আপোনালোকে MLA পাতিছে, মই বিশেষ সময় আপোনালোকৰ ৰাইজৰ লগত থাকিব নোৱাৰিম, যিহেতুকে মই বম্বে, কলিকতা আৰু আমেৰিকা মোৰ আছে সম্পৰ্ক, এইবিলাকত মই ঘূৰি ফুৰিব লাগিব। তেতিয়া আপোনালোকে লোকেল MLA চাৰ্টিফিকেট কোনে দিব? এই মোৰ ভাই লক্ষ্মণ বিহপুৰীয়া সমষ্টিৰ লগতে লাগি আছে। 109 নম্বৰ বিহপুৰীয়া সমষ্টি, 110 নম্বৰ বিহপুৰীয়া নাওবৈচা সমষ্টি। আমি ভাই ককাই। মই বয়সত ডাঙৰ কাৰণে ৰাম, এওঁ ভাই লক্ষ্মণ সৰু। মোৰ সমষ্টিটোৰ দায়িত্বটো তেওঁ চম্ভালিব। মই নাথাকিলে এওঁ আপোনালোকৰ লোকেল MLA নাওবৈচা সমষ্টিৰ কমিটিবিলাকতো, জিলা কমিটিবিলাকতো প্ৰতিনিধিত্ব কৰিব। আপোনালোকৰ কিবা লোকেল MLA হ'লে ভূপেন হাজৰিকা তেখেতে চব সমস্যা সমাধান কৰিব। একেলগতে বিজয় হৈ পেলাই আমি কাম চলাই আছিলোঁ। মানে এতিয়া যোনটো অভিভাৱক মন্ত্ৰীৰ কথা আহে বা সেই কামটো কিন্তু অভিভাৱক বিধায়ক হিচাপে আপুনি বিহপুৰীয়াত থাকি নাওবৈচাৰ কাম কৰিবলগীয়া হৈছে ভূপেন হাজৰিকাৰ ব্যস্ততাৰ কাৰণে। হয় হয়। আৰু এটা কথা অসমবাসীয়ে হয়তো জানি ভাল পাব, যিহেতু প্ৰেমধৰ বৰা ডাঙৰীয়াই 1962 চনত প্ৰথমবাৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু বিগত বিধানসভা নিৰ্বাচন 21 চনলৈকে তেওঁ সৰ্বমুঠ কেইবাৰ হ'বগৈ আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা? 12বাৰ। কাৰণ এইখন 12 বৈষ্ণৱৰ নাৰায়ণপুৰ বৃহৎ বিহপুৰীয়া 12 বৈষ্ণৱৰ জেগা বুলি কয়। মহাপুৰুষ মাধৱদেৱ, অনিৰুদ্ধদেৱ, গোপালদেৱ, হৰিদেৱ এইবিলাক বিভিন্ন মহাপুৰুষৰ জন্ম। গতিকে মই নিৰ্দলীয় হৈ পেলাই 12বাৰ ইলেকশ্যন খেলি 12 বৈষ্ণৱৰ সন্মানটো ৰাখি এতিয়ালৈকে খেলিলোঁ। আৰু মই 62 খেলিছিলোঁ, এতিয়া 26। মাজত কোনো ব্ৰেক নাই। অসমৰ ৰাইজে যেতিয়া অসম আন্দোলনৰ কাৰণে বয়কট কৰিবলৈ কৈছিলে, মই সেইটো সন্মান ৰাখি ৰাইজৰ 83 বয়কট কৰিলোঁ। তাৰ বাহিৰে মই কোনো ইলেকশ্যনত এবাৰ প্ৰতিদ্বন্দ্বিতা নকৰাকৈ থকা কণ্টিনিউৱাছলি মই একেবাৰে নিৰ্বাচন কৰি আছোঁ। আপুনি নিৰ্বাচিত হওক বা নহওক, নিৰ্বাচনত বাৰম্বাৰ প্ৰতিদ্বন্দ্বিতা কৰে, তাৰ কাৰণটো জানিব বিচাৰিব ৰাইজে। তাৰ অৰ্থটো হ'ল কি, মই যিহেতুকে সমাজসেৱক, নিস্বাৰ্থ ত্যাগী, আৰু মোৰ স্কুল পৰিচালনাৰ সময়ত নষ্ট হৈ থকা সময়তে চীন ভাৰতৰ যুদ্ধত আমাৰ ভাৰতীয় সৈন্যবোৰ হুহকি আহিলে। নেহেৰুৱে তেতিয়া কৈছিলে, মাই হাৰ্ট গ'জ উইথ দি পিপল অফ আছাম, দুখ প্ৰকাশ কৰিছিল। সেই সময়ত তেখেতে অসমৰ ৰাইজৰ মনোবল অটুট ৰাখিবৰ কাৰণে
সংসদৰ 50জনীয়া দল এটা অসমলৈ পঠাই দিছিলে। তাৰে 25জন উত্তৰ অসমত আৰু 25জন দক্ষিণ অসমত ভ্ৰমণ কৰিবলৈ ধুবুৰীৰ পৰা শদিয়ালৈ আৰু উত্তৰৰ পাৰৰ পৰা ৰঙাপাৰাৰ পৰা ধেমাজিলৈকে 25জনৰ দুটা গোট আহিছিল। সেই সময়ত মই খোৰা হাইস্কুলৰ হেডমাষ্টাৰ হিচাপে 9-10ৰ ডাঙৰ ল'ৰাবিলাক আৰু যুৱক সংঘ খোৰা সান্দখোৱা আমগুৰি পুখুৰীপুৰীয়া যিমান যুৱক আছিলে গোটাই পেলাই আৰ্মি ট্ৰেইনিং দি আছিলোঁ খোৰা হাইস্কুলৰ ফিল্ডত। তেতিয়া সেই 25জন MP যেতিয়া উত্তৰ পাৰত ভ্ৰমণ কৰিবলৈ আহিছিলে, কংগ্ৰেছৰ প্ৰেচিডেণ্ট মহেন্দ্ৰ বৰা প্ৰাক্তন MLA মোলৈ লিখিলে যে প্ৰেম MP কেইজন নেহেৰুৱে পঠাইছে, তুমি তাত আৰ্মি ট্ৰেইনিং এটা স্কুলীয়া ল'ৰা যুৱকক লৈ পেলাই সংগঠন কৰি ট্ৰেইনিং দি আছা চীনৰ বিৰুদ্ধে যুঁজিবলৈ। গতিকে মই এই MP দলটো তোমাৰ তালৈ লৈ যাম। 25জনৰ কাৰণে নিৰামিষ ভাত যোগাৰ কৰিবা, 9টা 9:30 আমি পামগৈ লখিমপুৰৰ পৰা। মই ক'লোঁ হ'ব, আপুনি লৈ আহক MP বিলাকক। তেতিয়া মই 100জন কেডাৰৰ আৰ্মি ঘৰত আহি থকা কান্ত লাহন বুলি সন্তপুৰৰ বিহপুৰীয়া তেওঁ ঘৰত আছিলেহি, ৰেগুলাৰ আৰ্মি ছুটী লৈ ঘৰত আছিলেহি। সেই সময়ত তেওঁক মাতি আনি আমাৰ ছাত্ৰৰ নিচিনা তেওঁক আমাৰ ট্ৰেইনিং দিবলৈ লগালোঁ। কাঠৰ বন্দুক মোৰ হেডমাষ্টাৰ পিছত মই MLA হোৱাৰ পিছত হেডমাষ্টাৰ প্ৰমোদ শইকীয়া বুলি লখিমপুৰৰ তেওঁক সেই কাঠৰ দালি বেকা দালিবোৰ বন্দুক সাজিবলৈ দি কালি কৰি 50টা বন্দুক কাঠৰ সাজি ল'ৰাবোৰক ট্ৰেইনিং দি আছিলোঁ। সেই সময়ত সেই MP দলটো কংগ্ৰেছৰ প্ৰেচিডেণ্ট মহেন্দ্ৰ বৰাই প্ৰাক্তন MLA লগত তেওঁৰ লগতে আহি ইয়াত মোক আগদিনা ক'লে আৰু কালিলৈ লৈ যাম MP বিলাক মই ৰাখিবা নিৰামিষ। মই যোগাৰ কৰি আছোঁ আৰু 9:30মান বজাত পাইছেহি 5খন গাড়ীয়ে সৈতে MP দল আৰু কংগ্ৰেছৰ সভাপতি প্ৰমুখে মহেন্দ্ৰ বৰাৰ দল। তেতিয়া আৰ্মি কায়দাৰে সেই কান্ত লাহনৰ নেতৃত্বত 100জন কেডাৰে আমাৰ দীঘলীয়া ৰাস্তাটোত এতিয়া বৰ্তমান কাষে কাষে 700 ফুট দীঘলৰ বিল্ডিং আছে খোৰা হায়াৰ ছেকেণ্ডেৰী মই পতা। এই দীঘলীয়া ৰাস্তাটোৰ কামৰ গেটৰ মুখতে আৰ্মিৰ দ্বাৰা চেলুট দিলে মোৰ কেডাৰবিলাকে, 100জন কেডাৰ। তেতিয়া তেওঁলোকেতো আচৰিত হ'ল যে এনেকুৱা কেডাৰে কেলৈ কৰিছে। মই ক'লোঁ চীনৰ বিৰুদ্ধে ভাৰতৰ সৈন্যবিলাক হুহকি আহিছে, তেওঁলোকৰ মনোবল বঢ়াবৰ কাৰণে, আৰু আমি যে চীনলৈ নাযাওঁ, আমি ভাৰতৰ অবিচ্ছেদ্য অংগ, হয়তো সেইটো বুজাবৰ কাৰণে এইবোৰ কৰিছোঁ। আপোনাক মই এতিয়া মন্ত্ৰী হিচাপে আপোনাৰ কিছু কথা জানিব বিচাৰিম যে আপোনাৰ মন্ত্ৰিত্বৰ কালত, শিক্ষামন্ত্ৰিত্বৰ কালত বিশেষ কেইটামান কাম হৈছিল, যিকেইটা কাম আচলতে এই মুহূৰ্তত যিটো মধ্যাহ্ন ভোজন বিদ্যালয়বিলাকত চলে, তাত কিন্তু আপোনাৰ দিনতে লঘু আহাৰ হিচাপে বিদ্যালয়ত আৰম্ভ কৰিছিলে। কি কাৰণে কৰিছিলে, কেনেকৈ সেই পটভূমি ৰচনা হৈছিলে, মানে কি কাৰণে সেই কথাখিনি আপোনাৰ মনলৈ আহিছিল, অকণমান কওকচোন। ইয়াৰ আগতে মই কৈছিলোঁ যে 50জন MP 25জন অহা এই ট্ৰেইনিংটো চাই পেলাই নেহেৰুক গৈ পেলাই খবৰ দিলে অসমৰ ৰাইজে ভয় কৰা নাই চীনৰ লগত, স্কুলীয়া ল'ৰা যুৱকেও যুঁজিবৰ কাৰণে সাজু আছে কাঠৰ ৰাইফল লৈ, আমি তেওঁলোকক খালী চিভিলিয়ানক আৰ্মি ট্ৰেইনিং দিব লাগে। নেহেৰুৱে উৎসাহ পাই পেলাই সেইটোত মানে SSB সংগঠনটো কৰিলে। তেতিয়া সেইটো কাৰণে পিছত সেইটোৱে হ'ল এই MP খোৰা স্কুলৰ আৰ্মি ট্ৰেইনিঙৰ ৰিপৰ্টত দিয়াৰ পিছত যে ক'ত অসমৰ ৰাইজে ভয় কৰিছে, স্কুলীয়া ল'ৰাই চীনা খেলিবৰ কাৰণে ৰাইফল ট্ৰেইনিং দিছে, আপুনি এতিয়া চিভিলিয়ানকো ছেকেণ্ড লাইন অফ ডিফেন্সৰ পিছতে চিভিলিয়ানক আৰ্মি ট্ৰেইনিং দিবৰ কাৰণে সাজু কৰক। নেহেৰুৱে তেতিয়া SSB সংগঠন, যিটো আজি গোটেই ভাৰতবৰ্ষত সীমা সুৰক্ষা বল এতিয়া তাৰপিছত সোধক। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে এতিয়া যিহেতু বিদ্যালয়বিলাকত মধ্যাহ্ন ভোজন চলে, সেই কথাখিনি কিন্তু আপোনাৰ শিক্ষামন্ত্ৰীৰ দিনতে আপুনি লঘু আহাৰ হিচাপে আৰম্ভ কৰিছিলে, সেই ধাৰণাটো মনলৈ কেনেকৈ আহিছিলে আৰু কি ধৰণে সেইটো বিস্তাৰিত হ'ল সেয়া আমি জানিব বিচাৰিম। মই খোৰা হাইস্কুলত যেতিয়া হেডমাষ্টাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিলোঁ হাইস্কুল, তেতিয়া মই খাই বৈ ঘৰৰ 1 কিলোমিটাৰ দূৰতে মোৰ হাইস্কুলখন যাওঁ তেতিয়াও আমাৰ ইয়াত ধনী দুখীয়া মানুহ, খাবলৈ নাইকিয়া মানুহ আছিলে। ধনী ঘৰৰ ল'ৰাই দুপৰীয়া আহাৰ মাকে বনাই দিয়ে, খাই বৈ যায় স্কুললৈ। দুখীয়া ঘৰৰ খুজি অনা মানুহৰ চাউল নাই, ৰান্ধিবলৈ খাব নাই, সুধা পেটে স্কুললৈ যায়। সেই দৃশ্যটো মই ৰিকেশ্যনত দেখিছিলোঁ খোৰা স্কুলৰ হেডমাষ্টাৰ হিচাপে। ওচৰত 2খনমান দোকান আছিল, তাতে
ঘৰত খাই যোৱা পেট ভৰাই খাই যোৱা ল'ৰাকেইটাই টকা এপইচা নে দুপইচা হাতত লৈ যায়, তাৰে বিস্কুট কিবা কিবি কল চল কিনি দুপৰীয়া লঘু আহাৰ কৰে। ঘৰত খাই বৈ নোযোৱা ল'ৰা ছোৱালীবোৰে ঘৰতো খাবলৈ যোৱা নাই, সুধা পেটে গৈছে। সিহঁতে দোকানত পেট ভৰাই খাই যোৱা ল'ৰাবোৰৰ কিবা এটা কিনি খোৱাটো মুখলৈ চাই চকু পানী টুকে। সেই দৃশ্যটো মোৰ বৰ ক্ৰিয়া কৰিছিলে মনত। সেইকাৰণে মই শিক্ষামন্ত্ৰী হৈ প্ৰথমতে মই স্কুলত দেখা বিপদটো, আৰু সেইকাৰণে মই স্কুলৰ 11 বিঘা মাটিত কল ফল মূল ৰাখি মধুৰি ৰুই পেলাই এইবোৰ ইৰিগেশ্যনত মই সেইবোৰ খুৱাবলৈ আৰম্ভ কৰিছিলোঁ। সেই আদৰ্শৰে মই শিক্ষামন্ত্ৰী হৈছোঁ। যেতিয়া ইহঁতক মধ্যাহ্ন ভোজন কৰিব নোৱাৰিলেও কিবা এটা লঘু আহাৰ, বুট কল মধুৰি আম ফল আহাৰ কিবা এটা বুট মগু হ'লেও তিয়াই পেলাই এমুঠি খোৱা ব্যৱস্থা কৰোঁ। সেইটো মই স্কুলত হেডমাষ্টাৰ হৈ থাকোঁতে সেই জাগৃত হৈছিলে মনত। সেইটো মই শিক্ষামন্ত্ৰী হৈ প্ৰথম সেইটোকে 1999 চনত আপুনি কৰিছিলোঁ। 5 কোটি টকা মাত্ৰ লৈছিলোঁ। তেতিয়া মোক আমাৰ MLA মন্ত্ৰীবোৰে আগৰ আহিছিলে, তেওঁৰ পৰা পাগল হৈছে নেকি মন্ত্ৰী হৈ পেলাই এই ল'ৰাবোৰক মধ্যাহ্ন ভোজন বা লঘু আহাৰ খাবলৈ 5 কোটি টকা দিছে। এইটো ক'ৰ পৰা পাব? কৰ্মচাৰীক দৰমহা দিবলৈ অসমৰ বাজেটত পইচা নাই, আকৌ স্কুলীয়া ল'ৰাক খুৱায়। আকৌ সেই তাৰপিছত মই যেতিয়া শিক্ষকসকলৰ পেঞ্চন কৰিলোঁ তেতিয়াও হাঁহিছিলে। কোৰ্ট কাছাৰী কেৰাণী মহৰীকেইটাক দৰমহা দিবলৈ অসম চৰকাৰ নাই, ইয়াক গোটেই 26,000 শিক্ষক তেতিয়া সেই শিক্ষকৰ পেঞ্চনটো আপোনাৰ দিনতে আৰম্ভ হ'ল। 2 নম্বৰ মোৰ কাম অসমৰ শিক্ষামন্ত্ৰী। তেতিয়া মোক ইটিকিং কৰিছিলে। এইটো বলীয়া হ'ল নে কি হ'ল, মন্ত্ৰী হৈ পেলাই ক'ব নোৱাৰা হৈছে। শিক্ষকৰ দুপৰীয়া লঘু আহাৰটো কৰিলে আকৌ শিক্ষকবিলাকক পেঞ্চন দিয়ে। 3 নম্বৰ কামটো কি আছিলে? দিন হাজিৰা কৰা মাষ্টাৰবোৰ অসমত 5টা ডিপাৰ্টমেণ্ট 32,000 আছিল। লেবাৰ সন্থাৰ মানুহ নলবাৰী শৰ্মা বুলি সভাপতি, সি মোৰ ওচৰলৈ দিনে বোলে আপুনি শিক্ষকৰ পেঞ্চন কৰিলে, আমাৰ লঘু আহাৰ ল'ৰাবোৰক খাবলৈ দিছে, আমাৰ এই দুখীয়া মাষ্টাৰ কৰা মানুহবোৰক কোনেও নাচায়, সপ্তাহৰ মূৰত হাজিৰা দিয়ে, সাপ্তাহিক মাহিলী দৰমহা ব্যৱস্থা নাই লেবাৰৰ, মাষ্টাৰৰ মোহৰীবিলাকে কৰে। তাৰে এটা দুটা ঘৰতো কামতো লগাই মোহৰি মাষ্টাৰৰ মোহৰি ৰজা আৰু সিহঁতৰ ওপৰত 32,000। কি ডিপাৰ্টমেণ্ট? PWD ৰোড, PWD ফ্লাড কণ্ট্ৰল, PWD ইৰিগেশ্যন, এই চব PWD ধৰে। তাৰপৰা ফৰেষ্টৰ মাষ্টাৰো আৰু ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট, জাহাজ নাও চলোৱা মাষ্টাৰবোৰ হাজিৰা কৰা। সেই সময়ত ছাৰ্ভিচখন তাক ৰোল কৰি পেলাই মাষ্টাৰবিলাক চৰকাৰীকৰণ কৰিলোঁ। এইখিনি কাম আপোনাৰ দিনত হৈছে। এইবাৰ তাকে লৈ ভাৰতবৰ্ষত সেই লেবাৰ সন্থা লাগিল, শিক্ষকবিলাক লাগিল, দৰমহাটো হ'ল। এই 3টা কাম এতিয়া ভাৰতবৰ্ষত সৰ্বজনীন। সেইটো আশীৰ্বাদ অসমবাসীৰ হৈ অসমৰ হৈ প্ৰেমৰ পৰাই পাই আছে। সেইকাৰণে আজি 95 বছৰৰ উপাৰ্জনৰ পিছতো সক্ৰিয় হৈ আছে। আপোনাৰ স্মৃতিশক্তিও যথেষ্ট প্ৰখৰ হৈ আছে, এইটো আমি স্বীকাৰ কৰিব লাগিব। তাৰপিছত মই এটা কথা জানিব বিচাৰিছোঁ যে আপুনি প্ৰতিবাৰে নিৰ্বাচনত যিহেতু অৱতীৰ্ণ হোৱাতে আমি আপোনাক বিধানসভাতো লগ পাইছোঁ, দেখিছোঁ বহুবাৰ, হাতত আপুনি ধূপকাঠি লৈ যায়, সেইটোৱে কিবা এটা বাৰ্তা চাগে নিশ্চয় দিব বিচাৰে। কাৰণ মই MLA হৈ হোৱাৰ আগতে 1961 চনত সন্ত বিনিময়ভাৱে অসম ভ্ৰমণ কৰিবলৈ আহিছিলে, বিনিময়ভাৱে, আচাৰ্য বিনিময়ভাৱে। সেইজন আছিল কোন মানুহ? গান্ধীজীৰ প্ৰথম ভাৰতৰ স্বাধীনতাৰ কাৰণে ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰা প্ৰথম সত্যাগ্ৰহী, গান্ধীজীৰ প্ৰথম সত্যাগ্ৰহী আছিলে আচাৰ্য বিনিময়ভাৱে। অন্যান্য নেতাবিলাকে সত্যাগ্ৰহী আগবঢ়াই দিছিলে, গান্ধীয়ে নামানিলে যে আচাৰ্য বিনিময়ভাৱে মোৰ প্ৰথম সত্যাগ্ৰহী হওক, লোন আইন নহয়, চল্ট আইন। তেওঁ ইছ্যুটো লৈছিলে কি? বিশাল সাগৰ, তাৰ অসীম পানী, তাৰ পৰা গৰম কৰি নিমখ কৰা, তাৰ ওপৰতো কৰ তোলায় ইংৰাজে ভাৰতবাসীৰ ওপৰত। অসীম মহাসাগৰ, ভূমধ্য সাগৰ, ভাৰত মহাসাগৰৰ পানী অসীম, তাৰ পানী গৰম কৰি নিমখ, তাৰ ওপৰতো কৰ লগাইছে ভাৰত চৰকাৰৰ ওপৰত। আৰু তাৰ প্ৰথম সত্যাগ্ৰহীজন বাচিছিলে, অন্য নহয় বিনিময়ভাৱে।
সেইজনে 47 স্বাধীন হোৱাৰ পিছত 61 চনত বিনয়ভাৱে গান্ধীবাদটো নেহেৰুৱে এৰিলে, পুঁজিবাদলৈ গৈছেগৈ। বিদেশী পশ্চিমীয়া ৰাষ্ট্ৰৰ লগতে চুক্তিবোৰ হৈ যাব। পঞ্চবাৰ্ষিক পৰিকল্পনা, প্ৰথম পৰিকল্পনা, দ্বিতীয় পঞ্চবাৰ্ষিক, তৃতীয়, চতুৰ্থ। সেই সময়ত তেওঁ গান্ধীজীৰ আদৰ্শত নেহেৰু চলা নাই বুলি আচাৰ্য বিনোবাভাৱে ভূদান আন্দোলন আৰম্ভ কৰিলে। ধনী মানুহৰ বেছি মাটি কিনি দুখীয়া মানুহৰ কাৰণে খেতি বাতি কৰিবলৈ দিয়ক, দুখীয়াও পেটৰ পৰণি বাঢ়িব, ধনী মানুহৰ মাটিবোৰ এনেই পাচন পৰি থাকিব নালাগিব। ভূদান যজ্ঞ কৰি মাটি দান, ভূমি দান বিচাৰি অসমলৈ আহিছিলে, ভাৰতবৰ্ষ ফুৰি থাকি। তেতিয়া অসমৰ মানুহে লখিমপুৰলৈ পঠিয়ালে। প্ৰথমতে লখিমপুৰত ঢেৰ মাটি আছে, তাক খুজি লওকচোন, তাৰপিছত আমি দিম বুলি। লখিমপুৰৰ আমাৰ বাইদেউ দাস, উকিলৰ আমাৰ মুক্তিযোদ্ধা দাসৰ ছোৱালী, আৰু শকুন্তলা চৌধুৰী, আমাৰ লখিমপুৰৰ হেম ভৰালী, এইবোৰ মহিলাসকল লগতে আহিছে বিনোবাভাৱে দলটোত। আহি পেলাই আমাৰ ইয়াত আছিল। মই খুৰা স্কুলত 15 দিনৰ কাৰণে বিনোবাভাৱীৰ নেতৃত্বত সেই সঁজাতি দলটোক ইয়াত আশ্ৰয় দি পেলাই শিবিৰ পাতিছিলোঁ খুৰা স্কুলৰ চৌহদত। তেওঁলোকক থাকিবলৈ দি পেলাই 15 দিন সেৱা কৰি বিনোবাভাৱে পদযাত্ৰা আমাৰ অঞ্চলটো পৰিভ্ৰমণ কৰিব। তাৰপিছত ঢকুৱাখানা, ধেমাজি এইবিলাকত যাব। 4 দিন থকাৰ পিছত বিনোবাভাৱে তেওঁলোকৰ সংগীবোৰক ক'লে, অমল প্ৰভা দাস প্ৰথম ভাৰতবৰ্ষ অসমৰ ভিতৰত MSc ফাৰ্ষ্ট ক্লাছ পোৱা, ডক্টৰ হৰে কৃষ্ণ দাসৰ ছোৱালী, ফ্ৰীডম ফাইটাৰ গুৱাহাটী, হৰে কৃষ্ণ দাস বুলি আৰু গোপীনাথ বৰদলৈ মেধি চবেই সন্মান কৰে। মুক্তিযোদ্ধা হৰে কৃষ্ণ দাসৰ ছোৱালী অমল প্ৰভা দাস। সেইটো মানে ধৰ্মীয়। এই বিনোবাভাৱে আহি পেলাই কি কৰিলে, 4 দিন থকাৰ পিছত অমল প্ৰভা দাসে মোক খবৰ দিলে, প্ৰেম তোমাৰ ঘৰলৈ বিনোবাভাৱে যাবলৈ মন কৰিছে। মোক কেলৈ যাম মোৰ ঘৰলৈ? 1 কিলোমিটাৰ স্কুলৰ শিবিৰৰ পৰা মোৰ ঘৰলৈ, এইখিনিৰ পৰা। বোলে তোমাৰ মা বাপেকহঁতক চাবলৈ মন কৰিছে। কেলৈ? যে প্ৰেম বৰুৱাৰ নিচিনা জন্ম দিয়া মাক বাপেকহাল কেনেকুৱা, সেইকাৰণে তোমালোকৰ ঘৰত মাক বাপেকক চাবলৈ তেওঁ যায়। কালিলৈ পৰহিলৈ ভিতৰত যাব তেখেত। তুমি ঘৰত জনাই দিবা, তুমি থাকিব লাগিব। আৰু মা বাপেকহালে পথাৰলৈ যাতে সেই সময়ত ওলাই নাযায়, ৰাখিব লাগিব। তেখেত গৈ পেলাই আকৌ নেপালে বেয়া হ'ব। মই হ'ব, মই আহি পেলাই কেম্পত থাকিবই লাগে নহয়। ভলণ্টিয়াৰবোৰ তেওঁলোকৰ চিকিৎসা শুশ্ৰূষাৰ কাৰণে ৰন্ধা বঢ়া, চাহ ৰুটি বনোৱা। আহি ঘৰত ক'লোঁ কালি পথাৰলৈ যাব নালাগে মা দেউতা। বিনোবাভাৱে গধূলি ৰাতিপুৱা শিবিৰত থকা চাহ জলপান খাই ৰুটি খাই আমাৰ ঘৰলৈ আহিব, তোমালোকৰ কিবা কথা বতৰা পাতিব। সেইবিলাক হাঁহিছে। আমাৰ ঘৰত বিনোবাভাৱে কি কথা পাতিব, চাব তেখেতে কিবা আছে আৰু তেখেতে কৰিছে প্ৰগ্ৰাম। তেতিয়া থাকে 8:30 9টামানত পাইছেহি আৰু খোজকাঢ়ি 1 কিলোমিটাৰ। গোটেই টিমটো আহিছে লগত, অমল প্ৰভা দাস, শকুন্তলা চৌধুৰী, প্লেনিং কমিশ্যনৰ বম্বে নাৰায়ণ। ৰ'ব, আহিলে বিনোবাভাৱে ক'লে, এয়া প্ৰেমৰ পৰা মাক বাপেক হয়নে? হয়। ক'লে মই আপোনালোকক চাবলৈ আহিলোঁ। মা দেউতাই ক'লে আমাক কি চাব, আমি খেতিয়ক পথাৰলৈ ওলাইছোঁ, আজি আপুনি অহাৰ কাৰণে আমি আপোনালোকে অপেক্ষা কৰি ৰৈ আছোঁ। ক'লে আমাৰ আপোনালোকক চাবলৈ আহিলোঁ, অন্য নহয়, প্ৰেমৰ বৰুৱাৰ নিচিনা মানুহটো যে আপোনালোকৰ জন্ম হ'ল ঔৰসত গৰ্ভত, সেইকাৰণে মানুহজনী মাক বাপেকহাল কেনেকুৱা তেওঁলোকৰ পৰিচয় ল'বলৈ আহিলোঁ। আমি আৰু খেতি পথাৰ আঁঠুৰ ওপৰত চুৰিয়া পিন্ধে মানুহ, সেই বুলি ক'লে। বাৰু এতিয়া আমি আপোনালোকৰ অহাৰ উদ্দেশ্যটো হ'ল কি, আপোনাৰ ল'ৰাটো যে আমাৰ সমাজৰ কাৰণে, দেশৰ কাৰণে আমাৰ লগত পদযাত্ৰা কৰিবলৈ অনুমতি দিব লাগে মাক বাপেক। তাৰ দেউতাই ক'লে এইবিলাকতো আমাৰ ইচ্ছামতে জন্ম হোৱা নাই, মালিকৰ ইচ্ছা। এমুঠি জীৱ দলিয়াই দিছে, ক'ত কাৰ লগত ঔৰসত কাৰ গৰ্ভত জন্ম হয় তেওঁৰ কথা। আৰু কেনেকৈ পৰিচালনা কৰে জন্ম, বিবাহ মৃত্যু, এইটো আমাৰ হাতত নাই। গতিকে আপোনালোকে
ভাবিছে যদি আপোনালোকৰ ল'ৰা ঈশ্বৰৰ দিয়া ইয়াত আমাৰ ইয়াত জন্ম হৈছে, আমি গো মুঠ ধোৱাৰহে অধিকাৰ। তেওঁলোকৰ কৰ্মৰ জন্ম বিবাহ এইবোৰ আমাৰ হাতত নাই। আপোনালোকে যি ভাবিছে তাকে কৰক। তেওঁৰ যদি যেনেকৈ থাকিব লাগে যাব লাগে তেওঁ নিজে সিদ্ধান্ত কৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ধূপৰ কথাটো মই সুধিছিলোঁ আপোনাক। সেইটো কৈছে। ধূপটো হৈছে কি, মই নিজৰ আধ্যাত্মিক 62 চনত মোৰ ইলেকশ্যন যেতিয়া মই প্ৰথম হাৰিলোঁ তেতিয়া মই নিমাত হৈ গ'লোঁ। কাৰণ চব মানুহে মোক উঠিবলৈ কৈ পেলাই 62 কেলৈ হেৰুৱালে। তেতিয়া ক'লোঁ মই 7 দিনমান একো নোখোৱাকৈ ধূপ ধূনা অন্বেষণ কৰি ঘৰতে মাত বোল নকৰাকৈ ৰুমত থাকিলোঁ। গোটেই 42খন গাঁৱৰ ছাপোৰ্ট আছিলে স্কুলখন খোলাত, আৰু নামঘৰ এটা খাইছোঁ 42খন গাঁৱৰ বেল এটা খুটা লৈ। 7 দিনীয়া শংকৰ উৎসৱ এতিয়াও চলি আছে। সেই জেগাত তেতিয়া মই তেওঁহে ৰক্ষা কৰিব বুলি ধূপ ধূনা আৰম্ভ কৰিলোঁ। কৰাৰ পিছত এদিন যেতিয়া স্কুললৈ গৈছোঁ 7-10 দিনৰ মূৰত, স্কুলখন 62 হোৱাৰ পিছত স্কুলত এসপ্তাহ যোৱা লাগে মৌন হৈ ঘৰত তত্ত্ব পালোঁ ধূপ ধূনা যাওঁতে। এদিন স্কুললৈ যাওঁতে তেতিয়া স্কুলত বহি থাকোঁতে মই হেডমাষ্টাৰ কোৱাৰ্টাৰটোৰ ওপৰেদি 12টা নে 15টা শগুন উৰি পেলাই মোৰ দুৱাৰ মুখেদি মই বহা ৰুমটোৰ ওপৰেদি চাওকৈ এটা প্ৰচেশ্যন কৰি পেলাই 12-15টা 18টামান শগুন হ'ব। মই পিছতে যে ইমানটো শগুন কেনেকৈ আহিছে একেলগে, এটা টীম গ্ৰুপ। তেতিয়াৰ পৰা মই ধূপটো একদম নেৰাই হ'লোঁ আৰু এই ধূপেহে তেওঁ মোক বচাব। তাৰপিছত প্ৰায় আপুনি নিৰ্বাচন পিছৰবাৰ জিকিছে। অঁ 12 খেলিছোঁ, 12 বছৰ। এইবাৰ ইলেকশ্যন খেলিবনে নাই আপুনি? এতিয়া সিদ্ধান্ত কৰা মানুহজনী মৰিল নহয়, 8 মাহ হৈছে, ছমহীয়াটো পাতিলোঁ। সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া। বিহপুৰীয়াৰ বৰ্তমানৰ ৰাজনীতিটো দেখি এতিয়া আপোনাৰ কেনেকুৱা লাগে? কাৰণ এতিয়া দল বগৰা ৰাজনীতিও ইয়াত হাঁহি উঠে মোৰ। এইবোৰ নিজৰ যি দেশত নেতাৰ স্থিৰতা নাই, চব দল বগাৰবোৰে দেশ চলাইছে, তাতে ৰাইজক কেনেকৈ স্থিৰতা আনিব? নেতৃত্বৰ স্থিৰতাটো আগত ডাঙৰ লাগিব, সুদৃঢ়, তেতিয়াহে সমাজ সুদৃঢ় হৈ থাকিব। চব চঞ্চল মানুহৰ নেতৃত্বত ৰাইজ চঞ্চল। বাহুবল ইলেকশ্যনৰ আগতে মহিলাসকলক 10,000কৈ দিছে, যুৱকবিলাকক দিছে, বাবুবোৰ আঁচনি দিছে, তাত দিছে। ধাৰ ঋণ কেতিয়া কোনে মাৰিব সেইটো হিচাপ কৰাই নাই। গতিকে এইবিলাক চঞ্চলৰ আমাৰ হাঁহি উঠিছে, ঈশ্বৰে নচুৱাইছে, নাচি আছে। খুব সংক্ষিপ্তকৈ তেওঁ গোটেইখিনি কথাই আচলতে ক'লে। আৰু আপোনালোকক কৈছোঁ 95 বছৰ বয়সতো এই মুহূৰ্তত প্ৰেমধৰ বৰা ডাঙৰীয়াই নিজৰ যি ৰাজনৈতিক বিশাল ভাণ্ডাৰ, অভিজ্ঞতাৰ ভাণ্ডাৰ আমাৰ আগত সংক্ষেপে দাঙি ধৰিলে। তাৰ পৰা এটা কথাই অনুমান কৰিব পাৰি, তেওঁ স্থিতপ্ৰজ্ঞ, তেওঁ নিজৰ দায়িত্ব সুচাৰুৰূপে এই বয়সতো পালন কৰি গৈছে এজন জনপ্ৰতিনিধি হিচাপে, আৰু এটা ইতিবাচক বাৰ্তা তেওঁ দিব বিচাৰিছে এই বয়সতো অসমবাসীৰ বাবে।